নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জিন পিয়াজেটৰ কগনেটিভ ডেভেলপমেণ্টৰ পৰা কেইখনমান MCQ প্ৰেক্টিছ কৰিম। চ' যিসকলে টেটকাম ৰিক্ৰুটমেণ্ট বা স্পেচিয়েল টেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আমাৰ চেনেলৰ লগত থাকিব। আৰু আমাৰ চেনেলত চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ গোটেইকেইটা আমি চিলেবাছ কমপ্লিট কৰাই আছোঁ। তো বলক এতিয়া আমি MCQ কুৱেশ্যনকেইটা চাই লওঁ। এট প্ৰেজেণ্ট আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ জিন পিয়াজেটৰ থিয়ৰিটো কৰি আছোঁ। তো প্ৰথম প্ৰশ্নটো হৈছে এ চাইল্ড হু প্ৰিভিয়াছলি বিলিভ ডেট অল 4 legs এনিমেল আৰ ডগছ নাও লাৰ্ণ ডেট কাউজ আৰ ডিফাৰেণ্ট ফ্ৰম ডগ। দিছ শ্বিফ্ট প্ৰাইমাৰিলি ইণ্ডিকেট, মানে আগত এটা বাচ্চাই জানিছিলে যে চাৰিটা ভৰি থকা সকলো বস্তু কি হয়, ডগ বুলি হয়, ঠিক আছে। আৰু এতিয়া সি জানিছে যে কাউ আৰ ডিফাৰেণ্ট ফ্ৰম ডগ। আগত জানিছিলে যে গৰু আৰু কুকুৰ ছেম, কিন্তু এতিয়া সি গম পাইছে যে এই যে জনাটো কি বুলি কোৱা হয়, তাৰ যে নলেজটো যে এতিয়া সি ডিফাৰেঞ্চিয়েট কৰিব পাৰিছে, মানে পৃথক কৰিব পাৰিছে। চ' এই প্ৰচেছটো কি বুলি কোৱা হয়, এছিমিলেশ্যন কোৱা হয় না একোমোডেশ্যন বুলি কোৱা হয় না কনজাৰ্ভেশ্যন বুলি কোৱা হয় না এনিমিজম বুলি কোৱা হয়। চ' আপোনালোকে গমেই পায় এই প্ৰচেছটো কি বুলি কোৱা হয়, একোমোডেশ্যন বুলি কোৱা হয়, ঠিক আছে। নতুন নতুন যেতিয়া সি নলেজ হওক, মানে এছিমিলেশ্যন মিনছটো সি সৰু সৰু নলেজ পাই থাকিব, ঠিক আছে। সি আৰু যেতিয়া নলেজবোৰক সি পাৰ্থক কৰি মানে পৃথক কৰিব পাৰিব যেতিয়া, ঠিক আছে, তাক বুলি কি বুলি কোৱা হয়, একোমোডেশ্যন বুলি কোৱা হয়। নাম্বাৰ 2 আছে উইচ অফ দ্য ফলোইং চিটুৱেশ্যন বেষ্ট ৰিপ্ৰেজেণ্ট ডিছ ইকুইলিব্ৰাম, মানে তাৰ মূৰত এই যি বস্তুটো সি মানে বুজা নাই, মানে পৃথক কৰিব পৰা নাই, ডিছ ইকুইলিব্ৰাম। তো কৈছে এ চাইল্ড বেলেঞ্চ অল্ড এণ্ড নিউ আইডিয়া ছাকচেছফুলি। এটা বাচ্চা আগৰ নলেজ আৰু নতুন নলেজক সি মানে ছাকচেছফুলি সি বেলেঞ্চ কৰিব পাৰিছে, মানে সি ডিফাৰেঞ্চিয়েট কৰিব পাৰিছে। ইয়াত বেলেঞ্চ মিন ডিফাৰেঞ্চিয়েট না। এ চাইল্ড ফিটছ নিউ ইনফৰমেশ্যন ইনটু এক্সিষ্টিং স্কেমা ইজিলি। নতুন মানে নলেজক সি পুৰণা তাত যি নলেজ আছে তাত এক্সিষ্ট কৰিব পাৰিছে, মানে মিলাব পাৰিছে। আকৌ দিছে 3 নম্বৰ এ চাইল্ড ফিলছ কনফিউজন ৱেন নিউ ইনফৰমেশ্যন এণ্ড কণ্ট্ৰাডিক্টছ এক্সিষ্টিং স্কিমা, মানে যেতিয়া সি নতুন মানে জ্ঞান পায় তাৰ কি হয়, প্ৰব্লেম হৈ থাকে, সেই বস্তুটো ভালদৰে বুজিবলৈ সি প্ৰব্লেম পায়। এইটো কি বুলি কোৱা হয় না, এ চাইল্ড মেমৰাইজ উইদাউট আণ্ডাৰষ্টেণ্ডিং। এইটো বাচ্চা একো নুবুজাকৈ শিকি থাকে। চ' আপোনালোকে জানে যদি কি হয়, মানে কনফিউশ্যন তাৰ মাথাত আহে আৰু যদি সি ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰে, সেইটো কি বুলি কোৱা হয়, ডিছ ইকুইলিব্ৰাম বুলি কোৱা হয়। নাম্বাৰ 3 ইন পিয়াজেটছ ভিউ লাৰ্ণিং ইজ মষ্ট ইফেক্টিভ ৱেন দ্য টিচাৰ। পিয়াজেটৰ মতে লাৰ্ণিং কেতিয়া পূৰা ইফেক্টিভ হ'ব, মানে কেতিয়া মানে পূৰা এটা কি হ'ব, ইম্পেক্টফুল হ'ব। তো ইয়াত কৈছে প্ৰভাইড ৰেডিমেড নলেজ, তাক ৰেডিমেড চব বস্তু চব লিখি চিখি তাক দি দিলে সেইটো হ'লে হ'ব নেকি না। ক্ৰিয়েটছ কগনেটিভ কনফ্লিক্ট ইন ষ্টুডেণ্টছ, ইনকাৰেজ ৰুট মেমৰাইজেশ্যন, ফ'কাছ অন এছেছমেণ্ট। আপোনালোকে জানেই ৰুট মেমৰাইজেশ্যন এগেইনষ্ট দ্য পেডাগজিকেল থিয়ৰী। ৰুট মেমৰাইজেশ্যন পেডাগজিকেল যিটো থিয়ৰী আছে এইটোৰ এগেইনষ্ট হয়, এইবোৰ থাকিলে আগতে আপোনালোকে কাটি দিব। ফ'কাছিং অন এছেছমেণ্ট, খালি যদি তাক যদি এছেছমেণ্টেই কৰা হয় সেই ক্ষেত্ৰতেই নহ'ব, ঠিক আছে। চ' ক্ৰিয়েটছ কগনেটিভ কনফ্লিক্ট ইন ষ্টুডেণ্ট, তাৰ মূৰত যদি কগনেটিভ কনফ্লিক্ট যদি কৰা হয়, ঠিক আছে, তাৰ মাথাটোক যেতিয়া মানে বেছি ইউজ কৰিব দিব, তেতিয়া কি হ'ব, তাৰ মষ্ট ইফেক্টিভ লাৰ্ণিং হ'ব। চ' নাম্বাৰ 3 ইজ ৰাইট। নাম্বাৰ 4 এ চাইল্ড চে দ্য মুন ইজ ফলোয়িং মি, দিছ ষ্টেটমেণ্ট ৰিফ্লেক্ট। আমি যেতিয়া সৰু থাকোঁ আমি সদায় বাচ্চাবোৰ চাব, যেতিয়া পূৰ্ণিমা হয় তেতিয়া কি হ'ব, আকাশৰ ফালে চালে সি কি ভাবিব যে যেতিয়া সি ক'ৰবাৰ পৰা ক'ৰবাৰ এটা গৈ থাকিব খোজকাঢ়ি, আৰু সি কি ভাবে, এতিয়া বহুত ডাঙৰ হোৱাৰ পাছতো মানুহ ভাবে যে মানে চন্দ্ৰটো মানে মুনটো মোৰ লগতে খোজকাঢ়ি আছে পূৰ্ণিমাৰ ৰাতি। কিন্তু কিয় হয় এইটো, তো এইটো কৈছে দিছ ষ্টেটমেণ্ট ৰিফ্লেক্ট, কিয় বাচ্চা এটা এনেকৈ কয়, ডিচেন্ট্ৰেশ্যন না কনজাৰ্ভেশ্যন না এনিমিজম না ইগ'চেন্ট্ৰিজম। আৰু এইটো কাৰণটো হয় ইগ'চেন্ট্ৰিজম, ঠিক আছে, ইগ'চেন্ট্ৰিজম। এইটোৰ ইগ'চেন্ট্ৰিজমেই হ'ব। তাৰ ইগ'চেন্ট্ৰিজম মিনছ সি যি বস্তু ভাবে তাকেই সি কাৰেক্ট বুলি ভাবে। অনলি সি যি নিজৰ মনৰ পৰা ভাবিব তাকে সি কাৰেক্ট বুলি ভাবিব। নাম্বাৰ 5 হুইচ অফ দ্য ফলোয়িং ইজ নট ৰিলেটেড টু কগনেটিভ কনষ্ট্ৰাকটিভিজম। কগনেটিভ কনষ্ট্ৰাকটিভিজমৰ লগত কোনটো ৰিলেট নহয়। আপোনালোকে কগনেটিভ কনষ্ট্ৰাকটিভিজমৰ থিয়ৰী দেখিলে, যেতিয়া বাচ্চা এটা নিজে কগনেটিভ ইউজ কৰি, মানে নিজৰ বুদ্ধি ইউজ কৰি যেতিয়া সি নলেজ ডেভেলপ কৰে। তো ইয়াত আছে নলেজ ইজ এক্টিভলি কনষ্ট্ৰাক্টেড নট ৰিলেটেড বুলি কৈছে। আমিতো আগত আমি জানিব লাগিব, আমি সদায় এইবোৰ সৰু কেতিয়াবা আমি এক্সামত ৰং কৰি আহোঁ এই ৱাৰ্ডটো নচোৱাকৈ। নলেজ ইজ এক্টিভলি কনষ্ট্ৰাক্টেড এইটো এটা কৈছে। তাৰপিছত লাৰ্ণিং ডিপেণ্ড অন ইণ্টাৰেকশ্যন উইথ ইনভাইৰমেণ্ট, এইটোও তো সঁচা। তাৰপিছত আছে টিচাৰ ইজ দ্য চ'ল অথৰিটি অফ নলেজ, চিলড্ৰেন আৰ লিটিল চাইণ্টিষ্ট। কগনেটিভ কনষ্ট্ৰাকটিভিজমৰ লগত কোনটো ৰিলেট নহয় ইয়াত বুলি কৈছে, ঠিক আছে। তো নলেজ ইজ এক্টিভলি কনষ্ট্ৰাক্টেড এইটোতো কগনেটিভ থিয়ৰীৰ লগতে ৰিলেটেড। লাৰ্ণিং ডিপেণ্ড অন ইণ্টাৰেকশ্যন উইথ ইনভাইৰমেণ্ট, এইটো মানে পৰিৱেশৰ পৰা সি শিকিব আৰু সিটো নিজৰ বুদ্ধি ইউজ কৰি সি শিকিব। ইয়াত কৈছে টিচাৰ ইজ দ্য চ'ল অথৰিটি অফ নলেজ, ইয়াত কৈছে টিচাৰ ইজ দ্য চ'ল অথৰিটি অফ দ্য নলেজ, টিচাৰৰ পৰাই সকলো বস্তু শিকিব লাগিব কৈছে। তো এইটো নহয়, তো এইটোৰ এনচাৰ এইটোৱেই হ'ব। নাম্বাৰ 6 ডিচেন্ট্ৰেশ্যন হেল্প এ চিলড্ৰেন টু। তো ডিচেন্ট্ৰেশ্যন কি হয় আগত আপোনালোকে জানিব লাগিব। তো আপোনালোকে মনত থ'ব ডিচেন্ট্ৰেশ্যন মানে আণ্ডাৰষ্টেণ্ডিং দ্য মাল্টিপল এছপেক্ট অফ এ
থিং ঠিক আছে এই প্ৰচেছকেইটা এই কথাকেইটা ডিচেণ্ট্ৰেশ্যন কি হয় আমি অহা ক্লাছত যেতিয়া চাইল্ড ডেভেলপমেণ্ট জিন পিয়াজেটৰ যেতিয়া আমি ষ্টেজ থিয়ৰিবোৰ আমি শিকিম সেই ষ্টেজ থিয়ৰিবোৰতে এইবোৰ আছে ঠিক আছে য'ত নেকি মানে ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ এই যে ষ্টেজবোৰ যে আছে সেই ষ্টেজবোৰৰ এটা বহুত ইম্পৰ্টেণ্ট টপিক কি হয় মানে প্ৰি অপাৰেশ্যনেল ষ্টেজ ডিচেণ্ট্ৰেশ্যন এই ধৰণৰ টাৰ্মবোৰ হয় চ' এতিয়ালৈকে মই কৈ দিওঁ ডিচেণ্ট্ৰেশ্যন ইজ মাল্টিপল এছপেক্ট অফ এ প্ৰব্লেম এটা প্ৰব্লেমৰ বিভিন্ন এছপেক্টটোক বুজা কয় চ' এইটো সৰু এটা এক্সাম্পল দিওঁ চ' ইয়াত হ'ব যে ধৰক 4 ইকুৱেলছ টু কি হ'ব 2 into 2 বা ধৰক এইটো নহয় অলপ বেলেগ এটা লওঁ ধৰক ডিচেণ্ট্ৰেশ্যনটো বুজাবৰ কাৰণে 6 লৈ লওঁ 6 মিনছ কি হ'ব 3 into 2 হ'ব 3 দুগুণি 6 আকৌ কি হ'ব 6 মিনছ কি হ'ব আকৌ 2 3 গুণ কি হ'ব 6 হ'ব চ' এই যে মাল্টিপল এছপেক্ট এটা বস্তুৰ এই মাল্টিপল এছপেক্টটোক বুজাত কি বুলি কোৱা হয় ডিচেণ্ট্ৰেশ্যন বুলি কোৱা হয় ঠিক আছে ইয়াৰ পাছত আছে এ চাইল্ড আণ্ডাৰষ্টেণ্ড ডেট দ্য এমাউণ্ট অফ ৱাটাৰ ৰিমেইন দ্য ছেইম ইভেন ৱেন poured into a different shape glass this ability shows the development of এটা মানে এই কুৱেশ্যনকেইটা অলপ আমি ষ্টেজ থিয়ৰিৰ হয় চ' কৈ দিছোঁ এতিয়া এনচাৰটো বাট অহা ক্লাছত আমি আৰু পঢ়িম এইটো চ' ইয়াত মই এটা এক্সাম্পল দিছোঁ ধৰক ইয়াত দুটা গ্লাছ আছে এটা জোঙা গ্লাছ আৰু এটা বহল গ্লাছ ঠিক আছে চ' ইয়াত পানী ধৰক ইমানলৈকে আছে দুটাতেই ছেইম এমাউণ্ট অফ পানী আছে দুটা সমান পানী আছে কিন্তু এই বাচ্চাটো ভাবিব যে নহয় ইয়াতে পানী বেছি আছে ইয়াত পানী ইয়াতকৈ কম আছে এই যে সি ডিফাৰেঞ্চ মানে ছেইম যে এমাউণ্ট অফ মানে একেই সমান যে পানী আছে এই বস্তুটো সি কি কৰিব মানে ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰিব আৰু যদি সি ডিফাৰেঞ্চিয়েট কৰিব পাৰিছে তেনেহ'লে কি হ'ব সি কনজাৰ্ভেশ্যন এচিভ কৰিছে ঠিক আছে নম্বৰ 8 আছে হুইচ পেয়াৰ কাৰেক্টলি ৰিপ্ৰেজেণ্ট দ্য প্ৰচেছ অফ এডাপ্টেশ্যন কাক বুলি কোৱা হয় এইটো কুৱেশ্যনৰ এনচাৰ সকলোৱে জানে আপোনালোকে কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰিব যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে কমেণ্ট বক্সত এই এনচাৰটো কমেণ্ট কৰি যাব নম্বৰ 10 এইটো লাষ্ট কুৱেশ্যন একৰ্ডিং টু পিয়াগেট কগনেটিভ ডেভেলপমেণ্ট প্ৰচেছ বিকজ চিলড্ৰেন কগনেটিভ ডেভেলপমেণ্ট কিয় হয় আৰু পিয়াগেটৰ মেইন থিয়ৰিটো কি হয় এইটোৰে কুৱেশ্যন হয় ইয়াত দিছে আৰ ট্ৰেইনড বাই এডাল্ট ডাঙৰ মানুহে শিকায় পেচিভলি ৰিচিভ ইনফৰমেশ্যন বহুত বেছি জ্ঞান পাই থাকে ইয়াত কৈছে বহুত বেছি মানে পৰিমাণত জ্ঞান পায় এক্টিভলি কনষ্ট্ৰাক্ট এণ্ড ৰিকগনাইজ মেণ্টেল ষ্ট্ৰাকচাৰ অনলি ইমিডিয়েট পিয়াৰ্ছ ঠিক আছে বন্ধুক সি নকল কৰে চ' আমি জানো এক্টিভলি কনষ্ট্ৰাক্ট এণ্ড ৰিকগনাইজ মেণ্টেল ষ্ট্ৰাকচাৰক কি বুলি কোৱা হয় পিয়াজেটৰ কগনেটিভ ডেভেলপমেণ্টৰ থিয়ৰিৰ বেছ হয় এইটোৱেই হয় থিয়ৰিটো চ' এইকেইটা আছিলে প্ৰশ্ন MCQs কেইটা আৰু আমি এছিমিলেশ্যন একোমোডেশ্যন আৰু এডাপ্টেশ্যন কি হয় ইয়াৰ লগে লগে কিদৰে বাচ্চা এটা স্মল চাংছ একত্ৰিত কৰি নলেজ বনায় আজি আমি শিকিলোঁ আমি নেক্সট ক্লাছত আমি ষ্টেজ অফ কগনেটিভ ডেভেলপমেণ্ট শিকিম চ' আপোনালোকে আমাৰ চেনেলটোৰ লগত থাকিব যিসকলে ভিডিঅ'টো চাইছে কাইণ্ডলি ছাপোৰ্ট কৰিব ইয়াৰ লগে লগে আপোনালোকে আমাৰ যিটো ফেচবুক পেজ যিটো আছে এই পেজটো আপোনালোকে চাব পাৰিছে লাৰ্ণতন্ত্ৰ ইয়াত মই গোটেইকেইটা PDF আৰু গোটেইকেইটা ইনফৰমেশ্যন দি দিওঁ এই PDFটো আপোনালোকে আৰু ফটোজবোৰ আপোনালোকে আমাৰ পেজত পাই যাব এই লিংকটো আছে এই লিংকটো ডেছক্ৰিপশ্যন বক্সতো দিয়া থাকিব চ' তাৰ পৰা আপোনালোকে ডাইৰেক্টলি পেজটো জইন কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক হিট কৰিব আৰু নতুন মানুহ যদি আপোনাৰ ফ্ৰেণ্ড থাকে তাৰ লগত শ্বেয়াৰ কৰিব চেনেলটোক জইন কৰিব ক'ব ত' ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'